নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰক আৰু দিবলৈ লৈছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাস মাজুলীৰ আবেগ আৰু স্বাভিমান সমগ্ৰ অসমৰ লগতে সত্ৰনগৰী মাজুলীত হাতাম পুৰুষীয়া ৰাস উদযাপনৰ বাবে প্ৰায় সংখ্যক মঞ্চত প্ৰস্তুতিৰ এতিয়া তুংগত উঠিছে মাজুলীৰ আকাশ বতাহত এতিয়া কেৱল মাথো আহা হখি আহা যাও বৃন্দাবনে ধ্বনি শুনিবলৈ পোৱা গৈছে মাজুলীৰ প্ৰতিখন মঞ্চত এতিয়া দৈৱকীৰ অষ্টম সন্তান শ্ৰীকৃষ্ণক বধ কৰাৰ বাবে কংসৰ গোপন অভিসন্ধি চলিছে বিশ্ব স্বাস্থ্য সংগঠন অসম চৰকাৰ আৰু জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কোভিড-19ৰ নীতি নিয়ম মানি অহা নৱেম্বৰ 29, 30 আৰু 1 ডিচেম্বৰত সত্ৰনগৰী মাজুলীত মঞ্চস্থ হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা এই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি আৰু অগ্ৰগতি জানিবৰ বাবে আমি আমাৰ সাংবাদিক উপস্থিত হৈছিল মাজুলীৰ মধ্যমণি স্বৰূপ অঞ্চল সোণাৰী আতি নৱজ্যোতি কৃষ্টি সংঘত এই কৃষ্টি কেন্দ্ৰৰ ৰাস উদযাপন সমিতিয়ে জনাইছে তেখেতসকলে কোভিড-19ৰ সকলো নিয়ম নীতি মানি শ্ৰীকৃষ্ণৰ ৰাসলীলা তিনিদিনীয়া কাৰ্যসূচীৰে মঞ্চস্থ কৰিব তিনিউটি ৰজনীতে দৰ্শকৰ সহযোগিতা কামনা কৰি উদযাপন সমিতিয়ে ৰাস দৰ্শনৰ বাবে নিমন্ত্ৰণ জনাইছে সকলো ৰাইজক মাননীয় আমাৰ সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক আমাৰ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ মাজলৈ আহি আমাৰ এই সোণাৰী নৱজ্যোতি কৃষ্টি সংঘই চৰকাৰীভাৱে বান্ধি দিয়া কোভিড প্ৰটকলসমূহ মানি লৈ উদযাপন কৰিবলৈ লোৱা ৰাসোৎসৱৰ এই সংবাদ প্ৰচাৰ কৰিবলৈ অহাত আমি অতি গৌৰৱান্বিত আৰু আমি লগতে এই কথাটো আমি সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ পৰ্যটকসকলক আমি আহ্বান জনাইছোঁ আমি কোভিড প্ৰটকল মানি যি ৰাস উদযাপন কৰিবলৈ লৈছোঁ সেই ৰাসত সকলোৱে আহি আমাক এই দৰ্শনী উপভোগ কৰি আমাক সহায় সহযোগ কৰিব আৰু আমাৰ এই পূৰ্বাপৰ চলি অহা পৰম্পৰাগতভাৱে আমাৰ শংকৰী কলা কৃষ্টিৰ এই আৰ্হি স্বৰূপ আমাৰ এই ৰাসোৎসৱ উদযাপন কৰিবলৈ লোৱাত আমি সকলোকে আমাৰ লগত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি প্ৰশাসনকো জিলা প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলেও আমাৰ এই কোভিড প্ৰটকলৰ সকলো নিয়ম কানুন আমাৰ লগত সহযোগিতাৰে কৰিব মাজুলীৰ পৰা দিব্যজ্যোতি নাথৰ প্ৰতিবেদন টাইমছ নিউজ টুডে